ভিডিঅ'টো কিন্তু যোৱাকালিৰে হয়, সময়ৰ অভাৱৰ বাবে আপোনালোকলৈ আজিহে আগবঢ়াব পাৰিম। আৰু ছোৱালীয়ে মোক কাটি দিছে লাই শাক। ঘৰখনত ছোৱালী এজনী থাকিলে যে কিমান ঘৰখন শুৱনি হয় আপোনালোকে নিশ্চয়কৈ জানে। আৰু বেলেগকৈ বন্ধু বান্ধৱীৰ প্ৰয়োজনেই নহয়, সকলো সুখ দুখ ছোৱালীৰ লগতে শ্বেয়াৰ কৰিব পৰা যায়। আৰু এইফালে মই বনাই আছোঁ দাৱনীৰ বাবে গাহৰিৰ লগত লাই শাক। কোনে কোনে গাহৰিৰ লগত লাই শাক খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই। খৰধৰকৈ ভাতকেইটা বনাই টালি টোপোলা বান্ধি এইফালে মাকে জীয়েকে পাই গ'লোহি পথাৰ। ভনীহঁতে এইফালে ধান দাই আছে। মই যিহেতু ভাত পানী ৰান্ধি লৈ আহিব লগা হৈছে, গতিকে অলপ সময় দেৰি হৈছে আৰু মোৰ। আৰু এইফালে পাততে আমি কাটি লৈছোঁ পিঁয়াজ, জলকীয়া আৰু বুট। আৰু এয়া কি ওলাইছে দেখিছে নহয়, এয়া হৈছে আমি যিহেতু আহোম সম্প্ৰদায়ৰ ব্যক্তি, গতিকে আমি অকণমান পৰম্পৰাগত সাজপানী খাওঁ, মিছা কথা নকওঁ বাৰু দিয়কচোন। আৰু সাজখিনি গেছ হৈ গৈছে নেকি বুলি তাই ঢালিবলৈ ভয় খাইছে, কিন্তু আজি নতুন এটা কথা গম পালোঁ যে সাজখিনিত বোলে চাউল 4টামান পেলাই দিলে মানে এই গেছ নহয় বুলি কৈছে ভনীজনীয়ে। আজিহে কথাটো নতুনকৈ গম পালোঁ। তাৰপিছত এনেদৰে আমি সাজ খোৱাৰ পাছতেই ভাত বাঢ়ি ল'লোঁ পাতত। আৰু এনেদৰে পথাৰত ভাত খাই বহুত বেছি ভাল লাগে। লগে ভাগে আজি ভাত সাজ বহুত তৃপ্তিৰে খালোঁ। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। আজিলৈ আহিছোঁ, ধন্যবাদ।